বহু কাল ভূৰ আন্ধাৰ আশ্ৰয় একবাৰ প্ৰদীপ জ্বলিলে নষ্ট হয় সেই মতে হৰি নাম লৈলে কবাৰ অনাদি পাপৰ অনাদি জন্মৰ পাপ ভুয় সংসাৰ পুনৰপি পাপ আহি চাপয় সমীপ দেৰে অন্ধকাৰে যেন নিমাইলে প্ৰদীপ নামৰ আবৃত্তি নেৰে এতেকে মহন্তে নাচে অন্ধকাৰ যেন প্ৰদীপ থাকন্তে। ইতিমধ্যে আমি নামৰ মাহাত্ম্যৰ কথা আমি পাই আহিলো। যিহেতু বিষ্ণুদূতে যমদূতৰ আগত এই নামৰ মাহাত্ম্যৰ বিষয়ে যিখিনি কৈ আছে, ইতিমধ্যে আমি গম পালো যে কৰ্ম প্ৰায়শ্চিত্তৰ যিখিনি মানে পাপৰ যিখিনি প্ৰায়শ্চিত্ত কৰ্ম অনুসৰি বা পাপ অনুযায়ী যিহেতু প্ৰায়শ্চিত্তৰ বিধান মনু আদি ঋষিমুনিসকলে যিখিনি বিহিছে, সেইখিনিয়ে কি কৰিব নোৱাৰে, পাপৰ বীজ মানে পাপৰ আলু সেই প্ৰায়শ্চিত্তৰ দ্বাৰা তুলি পেলাব নোৱাৰে। সেইকাৰণে যমদূতক কৈছে যে তহঁতক মই নিৰ্ণয় কৰি কৈ দিছো যে এবাৰ নাম লোৱাৰ লগে লগে সমস্ত পাপ ক্ষয় হয়। আৰু উদাহৰণটো দিলে কেনেধৰণে, যেন বহু কাল ঘূৰ আন্ধাৰ আশ্ৰয় এবাৰ প্ৰদীপ জ্বলিলে নষ্ট হয়। যে বহুত দিন অন্ধকাৰ কোঠা এটাত যেতিয়া এগছ চাকি বা সেই বিদ্যুতৰ লাইটটো জ্বলাই দিয়াৰ লগে লগে এই সমস্ত অন্ধকাৰ কি হয়, আঁতৰি যায়। লাইট পোহৰ হোৱাৰ লগে লগে আৰু তাত অন্ধকাৰ থাকিব নোৱাৰে। ঠিক তেনেধৰণে হৰিনাম সেইমতে হৰিনাম লৈলে একবাৰ অনাদি জন্মৰ পাপ ভুয় সংসাৰ। সেই ধৰণে যদি তেওঁ অনাদি জন্মৰ বহু পাপ সঞ্চিত হৈ যদিও আছে, সেই পাপ এবাৰ মাত্ৰ হৰিনাম লোৱাৰ লগে লগে তেওঁ সমস্ত পাপ নাইকিয়া হৈ যায়। সেই সমস্ত পাপৰ পৰা তেওঁ মুক্ত হয়। যিহেতু আমাক কৈছে যে এক নামে যত পাপ সংঘৰিতে পাৰে, পাতকি ততেক পাপ কৰিতে নোৱাৰে। গতিকে এবাৰ নাম ললে যিমান পাপ ক্ষয় হয়, সেই সিমান পাপ যিহেতু এজন পাপিষ্ঠই কৰিবই নোৱাৰে। আৰু আমি ভক্তি প্ৰদীপত পাইছো যে নামৰ মহিমা কহন্ত মাধৱে আপুনি বিস্ময় ভৈলা, শৰীৰৰ ৰোমাঞ্চ মুখে নোলাই মাত, আপুনি নিচু কি স্তম্ভিয়া ৰৈলা। গতিকে ভগৱন্তই নিজৰ নামৰ মহিমা কিমান তেওঁ নিজেই নেজানে। আৰু ঘোষাটো কৈছে যে আপোনাৰ নামক বহুতৰ কৰি নিজ সৰ্ব শক্তি দিয়া, কালৰ নিয়ম নিবিহিলা স্মৰণত। গতিকে ভগৱন্ত সৰ্বব্যাপ্ত, তেওঁ সমস্ততে ব্যাপ্ত হৈ থাকে। আৰু তেওঁৰ নামৰ, তেওঁ যিহেতু সহস্ৰ নাম,
সেই নামৰ এটা নামো যদি কোনোবাই উচ্চাৰণ কৰে, সেই এটা নামৰ মহিমা বা এটা নামৰ শক্তি সকলো নামৰ সমানেই, যে এইটো নামত কম এইভাগ নাম ল'লে আমাৰ কম পাপ ক্ষয় হ'ব, এইভাগ নাম ল'লে আমাৰ বেছি পাপ ক্ষয় হ'ব, এনেকুৱা কোনো নিয়ম নাই। গতিকে সমস্ত নামতে ভগৱন্তই সমান শক্তি দিছে। ভগৱন্তৰ নাম লোৱাৰ লগে লগেই সমস্ত পাপ নষ্ট হ'ব। আৰু লগতে কালৰ নিয়ম নিবিঘ্নে স্মৰণ কৰা। আমি ভগৱন্তৰ নাম স্মৰণ কৰিবৰ কাৰণে বা ল'বৰ কাৰণে আমাক কোনো কালৰ নিয়ম নাই। যিহেতু প্ৰায়শ্চিত্তবিলাকত সময়ৰ কিবা কিবি বিধান বহুত থাকে, কিন্তু ভগৱন্তৰ ৰাম নাম ল'বৰ কাৰণে আমি খাওঁতে শুওঁতে উঠোতে বহোতে বা ক'ৰবালৈ যাত্ৰা কৰোঁতে যিকোনো সময়তে আমি কৰ্ম কৰি থকা অৱস্থাটো আমি কি কৰিব পাৰোঁ, সেই ভগৱন্তৰ নাম স্মৰণ কৰি থাকিব পাৰোঁ। সেইধৰণে আমি যেতিয়াই ভগৱন্তৰ নাম লওঁ, সেই লোৱাৰ লগে লগে অনাদি জন্মৰ যিখিনি পাপ আমাৰ সঞ্চিত হৈ থাকে, সেই ধৰণে কি কৰে, আমাৰ সমস্ত পাপ নষ্ট হৈ যায়। যেনেধৰণে অজানিলৰো নষ্ট হৈছিলে। যে হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপ দকো দিছে ভাগি, হেৰ পাইলে বুলি ভয়ত ভিৰি লৱৰে। গতিকে ভগৱন্তৰ নাম লোৱাৰ লগে লগে যে পাপে যে আমাক এই নামে হৰিনামৰ তাপ বুলি কৈছে, যিহেতু হৰিনামে পোৱাৰ লগে লগে তেওঁলোকে সেই স্থানত আৰু থাকিব নোৱাৰে। পুনৰপি পাপ আহি চাপয় সমিত, পেৰে অন্ধকাৰে যেন নিমাইলে প্ৰদীপ। পাপ পুনৰ আহিব। আমি যদি আকৌ সেই অন্ধকাৰতে থাকো, যেনেধৰণে চাকি গছি নুমাই গ'লে আকৌ অন্ধকাৰে কোঠাটো বেৰি ধৰিব, সেই ধৰণে পাপেও যদি এবাৰ প্ৰায়শ্চিত্ত কৰি বা হৰিনাম এবাৰ ল'লে, লৈ পেলাই যদি আকৌ তেওঁলোকে সেই বাৰে বাৰে একে ভুলকে কৰি থাকে, তেতিয়াহ'লে তেওঁলোকৰ পাপ নিশ্চয় আকৌ হ'ব। কিন্তু নামৰো আবৃত্তি নেৰে এতেকে মহন্তে, নাশে অন্ধকাৰ যেন প্ৰদীপ থাকন্তে। সেইকাৰণে যিসকল সন্ত মহন্ত, আমি কি কৰোঁ, এইখিনিতে আমি অকণমান ভগৱন্তৰ কথা পাতিলোঁ, তাৰপিছত আকৌ আমি বিষয় বাসনাত বা নিজকে আমি অন্য কথাত কি কৰোঁ, মগ্ন কৰোঁ। কিন্তু যিসকল সন্ত মহন্ত, যিসকল জ্ঞানী, সেইসকলে কি কৰে, তেওঁলোকে কেতিয়াও ভগৱন্তৰ নাম তেওঁলোকে মুখৰ পৰা নেৰে। তেওঁলোকে কি কৰে, সকলো সময়তে নিৰন্তৰে ভগৱন্তৰ ৰাম তেওঁলোকে মুখত লৈ থাকে। আৰু সেই নামৰ আবৃত্তি কৰি থকা লৈ থকা, নাম ল'বলৈ তেওঁলোকে কেতিয়াও নেৰে। সেইকাৰণে কি কৰে, নাশে অন্ধকাৰ যেন প্ৰদীপ থাকন্তে। গতিকে যেতিয়া ৰাম নাম আমি স্মৰণ কৰি থাকিম, আমাৰ হৃদিস্থিত হৈ থকা নাম আমি স্মৰণ কৰি থাকিম, সেই নাম যেতিয়াই আমি লৈ থাকোঁ, তেতিয়া কি কৰিব নোৱাৰে, আমাক সেই অন্ধকাৰে আমাৰ মনটো বেৰিবহি নোৱাৰে। কাৰণ চাকি গছ যেতিয়া জ্বলিয়েই থাকিব, আমাৰ মনটো আকৌ কেনেকৈ আন্ধাৰলৈ যাব, বা কোঠাটো কেনেকৈ আন্ধাৰলৈ যাব। সেইকাৰণে সেই মহন্তসকলে সকলো সময়তে তেওঁলোকে কেৱল মাত্ৰ নামেই তেওঁলোকে স্মৰণ কৰি থাকে বা হৰি কথাই তেওঁলোকে কীৰ্তন কৰি থাকে। কাৰণ তেওঁলোকৰ ভয় আছে যে আমি যদি এই ভগৱন্তৰ নাম এৰি অন্য কথাত যদি আমি মন দিওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ আকৌ এই পাপে চুবহি। সেইকাৰণে তেওঁলোকে নিৰন্তৰে মাত্ৰ ভগৱন্তৰ নামকেই লৈ থাকে। কৃষ্ণ। সদা নাম লৱে লৱন্তে বাসনা হুৱে, ক্ষয় নোপজয় পাপ কোনো, চিত্ত শুদ্ধ এতেকে শাস্ত্ৰে কহে, সদায় স্মৰণ
কহিলো সমস্ত তুত নামৰ লক্ষণ। এতিয়া ক'লে যে সেইকাৰণে সদা নামৰ লগতে বাসনা হৈ ক্ষয় নৱনয় পাপ কোনো শুদ্ধ হয়। যেতিয়া সদায় সমস্ত কাৰ্যতে ভগৱন্তৰ নাম লৈ থাকে তেতিয়া কি হয়, সেই ভগৱন্তৰ নাম লোৱাৰ লগে লগে আমাৰ মনৰ যিখিনি কামনা বাসনা যিখিনি মল সেই সমস্তখিনি কি হয় নাইকিয়া হৈ গুচি যায়। আমাৰ মায়াৰ বান্ধনটো আমাৰ নাইকিয়া হৈ যায়। আমাৰ মনটো তেতিয়া ভক্তিৰ ফালে ধাবিত হয় আৰু সেই তেতিয়াই কি হয় নোপজয় পাপ কোনো চিত্ত শুদ্ধ হয়। আৰু সেই নাম লোৱাৰ লগে লগে যেতিয়া আমাৰ মনৰ যিখিনি কামনা বাসনা এইখিনি যেতিয়া আমাৰ নাইকিয়া হৈ গৈ থাকিব তেতিয়া কি হ'ব, আমাৰ মনলৈ আৰু পাপৰ ভাৱ আহিব নোৱাৰে। পাপ কেতিয়াও আকৌ সেই মনত বা চিত্তত পাপে কেতিয়াও স্থান ল'বহি নোৱাৰে। কোনো চিত্ত শুদ্ধ হয় আৰু সেইজনৰ ভগৱন্তৰ নাম লোৱাৰ লগে লগে তেওঁৰ কি হয় চিত্ত শুদ্ধ হৈ থাকে। গতিকে তেওঁক আৰু পাপে চুবহি নোৱাৰে। কাৰণ তেওঁৰ মনলৈ যেতিয়া তেওঁৰ বাসনাৰ কাৰণে আমি নানা পাপ কৰোঁ যে আমাৰ যিখিনি বাসনা সেইখিনি পূৰণ কৰিবলৈ যাওঁতে আমাৰ যি অনায়সে মানে পাপ আমাৰ হৈ থাকে। কিন্তু আমাৰ যদি বাসনাই নাথাকে, আমি যদি এই কামনা বাসনাৰ পৰা মুক্ত হৈ যাওঁ, আমি যদি মানে ভগৱন্তমুখী হৈ যাওঁ, তেতিয়াহ'লে আমাৰ সেই ভগৱন্তৰ চৰণৰ চিন্তাৰ বাদে মনত আৰু অন্য কামনা বাসনা নাথাকে। আৰু কামনা বাসনা নহ'লে কেতিয়াও আহি পাপে স্থান ল'বহিও নোৱাৰে। সেইকাৰণে কি কৈছে, এতে কেছে শাস্ত্ৰে কহে সদায় স্মৰণ কহিলো সমস্ত তুত নামৰ লক্ষণ। এতিয়া এই বিষ্ণুদূতে যমদূতক কৈছে যে সেইকাৰণে আমাৰ শাস্ত্ৰই কয় যে সদায় ভগৱন্তৰ নাম কি কৰা, স্মৰণ কৰি থাকা। তুমি হাতে কৰ্ম কৰিলেও মনেৰে আমি ভগৱন্তৰ নাম যিহেতু স্মৰণ কৰি থাকিব পাৰোঁ, সেইকাৰণে শাস্ত্ৰই ভগৱন্তৰ নাম সদায় স্মৰণ কৰি থাকিবলৈ কৈছে। কহিলো সমস্ত তুত নামৰ লক্ষণ, যে হেৰ' দূত, মই তোৰ আগত এতিয়া নামৰ সকলো লক্ষণ ইতিমধ্যে কৈ শেষ কৰিলো। কহিলো ব্যৱস্থাইতো সমস্ত লোকৰ, শুন এবে কথা অজামিল ব্ৰাহ্মণৰ। অনেক জনমে পাপ কৰিয়াছে যত, মৰন্তে সুমৰি নাম দহিল সমস্ত। শুনিল কৃষ্ণৰ কথা মুখত আমাৰ, দহি পাতকৰ বীজ তৰিল সংসাৰ। প্ৰভুৰ পৰম কৃপা হৈল প্ৰতি, ইহা কঠোৰ ফতুৰা পৰম দুৰ্মতি। কৃষ্ণ এতিয়া ক'লে যে কহিলো ব্যৱস্থা এইটো সমস্ত লোকৰ, পুনৰ এই কথা অজানিত ব্ৰাহ্মণৰ। এইখিনি যে তোক যিখিনি কথা কলো, এই ব্যৱস্থা সকলো লোকৰ কাৰণে, কেৱল অজামিলৰ কাৰণে নহয়। গতিকে পুনৰ এবে কথা অজামিল ব্ৰাহ্মণৰ। আৰু এতিয়া এই অজামিল ব্ৰাহ্মণৰ কথা শুন। অনেক জনমে পাপ কৰি আছে যত, মৰন্তে সুমৰি নাম দহিল সমস্ত।
গতিকে এই অজামিলে যদিও অনেক জন্মত তেওঁ পাপ যিহেতু কৰি আছে, যিমান পাপ কৰি আছে, যেতিয়াই ভগৱন্তৰ নাম স্মৰণ কৰিলে, যে পুত্ৰক নাম ধৰিয়ে হওক, যে নাৰায়ণৰ নাম যেতিয়াই তেওঁ মৰিবৰ সময়ত যেতিয়াই নাৰায়ণৰ নাম ল'লে, সেই নাম লোৱাৰ লগে লগে তেওঁ সমস্ত জন্মৰ যিমানখিনি সংচিত পাপ, এই সমস্ত পাপ কি কৰিলে, সেই ৰাম নাম ৰূপী অগ্নিয়ে সমস্তখিনি দহি পেলালে, সকলো শেষ কৰি পেলালে। শুনিল কৃষ্ণৰ কথা, মুখত আমাৰ দহি পাতকৰ বিষ তৰিল সংসাৰ। আৰু ভগৱন্তৰ ইতিমধ্যে অজামিল সেই যমদূতৰ বান্ধত যিহেতু তেওঁ মৃত্যু দলিত পৰি আছে, সেইকাৰণে সেই সময়তে আহি যেতিয়া নাৰায়ণৰ নাম লোৱাৰ লগে লগে আহি সেই স্থানত বিষ্ণুদূত পালেহি। আৰু বিষ্ণুদূতে যেতিয়া যমদূতসকলক যে অজামিলক এৰি দিবৰ কাৰণে যমদূতক যিখিনি শাস্তি প্ৰদান কৰিলে বা যিখিনি কথা ক'লে, সেই সকলো কথা কি হ'ল, এতিয়া নামৰ মহাত্মৰ বিষয়ে যিখিনি কথা এই যমদূতসকলৰ আগত বিষ্ণুদূতসকলে কৈ আছে, সেই কথাখিনি যিহেতু তেওঁ অজামিলে সেই সময়ত শুনি আছে। আৰু সেয়ে তেওঁলোক হ'ল, যিহেতু আমাৰ সৎসংগত ভগৱন্তৰ কথা শুনিলেহে গুচে মনৰ সংশয় বুলি কয় নহয়, আমাৰ এইকেইজন বিষ্ণু ভকতৰ মুখত যেতিয়া অজামিলে এই সৎসংগখিনি লগ পাই, যেতিয়া অজামিলে সেই কথাখিনি শ্ৰৱণ কৰিলে, শ্ৰৱণ কৰাৰ লগে লগে কি হ'ল, অজামিলৰ যিমানখিনি পাপ সঞ্চিত হৈ আছিলে, সকলো পাপৰ বীজ অজামিলৰ পৰা নাইকিয়া হ'ল। আৰু তেওঁ কি হ'ল, এই সংসাৰৰ পৰা পৰিত্ৰাণ পাইছে। প্ৰভুৰ পৰম কৃপা ভৈল আক প্ৰতি, ইহাক ধৰ সতোৰা পৰম দুৰ্মতি। যে প্ৰভুৰ পৰম কৃপা হ'ল, কাৰণ মৃত্যুৰ সময়ততো নাৰায়ণৰ নাম ল'লেই, আৰু এতিয়া আমাৰ মুখত এই হৰি কথা শ্ৰৱণ কৰিলে, আৰু এই হৰি কথা শ্ৰৱণ কৰাৰ লগে লগে কি হ'ল, এই পাপিষ্ঠ অজামিলৰ সকলো পাপৰ বীজ তেওঁ নষ্ট হ'ল। আৰু যিহেতু প্ৰভুৰ তেওঁৰ প্ৰতি কৃপা হ'ল, আকৌ সেইজন অজামিলক তহঁতি দুৰ্মতি, তহঁতৰ সেই জ্ঞানকণ নাই, যিহেতু ভগৱন্তৰ নামৰ মহিমা বিষয়ে তহঁতি যিহেতু ক'ব নোৱাৰ, গতিকে সেইজন অজামিলক যাৰ প্ৰতি ভগৱন্তৰ কৃপা হ'ল, বা সেইজন অজামিলক আহি আকৌ তহঁতি কি কৰিছ, নিবৰ কাৰণে আহি ধৰিছহি কৃষ্ণ। তহঁতৰ নিচিনা নহয়। গতিকে সেই অজামিলৰ নামৰ ভগৱন্তৰ নাম লৈ অজামিলে মৃত্যুৰ সময়ত কিয় মানে এই সংসাৰৰ পৰা পৰিত্ৰাণ পালে, সেই সমস্ত কথা ইতিমধ্যে যমদূতৰ আগত বিষ্ণুদূতে ক'লে। আৰু কোৱাৰ লগে লগে সেইখিনি কথা এতিয়া যিহেতু অজামিলেও শুনিলে, অজামিলে শ্ৰৱণ কৰিলে, গতিকে অজামিলেও গতিকে ভগৱন্তৰ কৃপা পালে কৃষ্ণ। এতিয়া আমি ইমানতে দোহাই দিম নে? দিয়ক দোহাই দিয়ক কৃষ্ণ। প্ৰভুৰ পৰম কৃপা ভৈল আক প্ৰতি, ইহাক ধৰ সতোৰা পৰম দুৰ্মতি। হৰি ৰাম 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 হৰি ৰাম জয় ৰাম।
গুৰু শংকৰ সৰ্বগুণাকৰ যাকে This call is now being recorded. তোহারি শরণ কৌলেন শত কোটি বাৰ এক কৰোঁ প্ৰণাম আমাৰ জন্মৰ সেৱাৰ থলী নামাবিধ সন্ধানী সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু মাধৱ গুৰুজনৰ ভক্তি ৰত্ন অধি অৰ্থাৎ ৰত্নৰাজি নাম ৰত্ন কিয়দাংশ কীৰ্তন বিৰচনা আমাৰ অতি সুন্দৰকৈ পাঠ আৰু লগতে সুন্দৰকৈ ব্যাখ্যা কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ প্ৰদান কৰা আমাৰ আজি লক্ষ্মীমাই বৰা আইগৰাকী আমাৰ সঞ্চালিকা এগৰাকী আমাৰ মুখ্য সঞ্চালক হাতীমূৰীয়া বাপ আৰু আমাৰ সমৰ ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকা বাপক মুখ্যকৈ সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপ আইচনলৈ আমাৰ পুৱাৰ সহভাগী নিবেদিলো। আজি কীৰ্তন বিৰচনৰ 752 নম্বৰ পদৰ পৰা কুটৰ পৰা আমাৰ লক্ষ্মীমায়ে আৰম্ভ কৰিছে। যেন বহু কাল ঘোৰ আন্ধাৰ আশ্ৰয় একবাৰ প্ৰদীপ জ্বলিলে নষ্ট হয় সেই মতে হৰিনাম লৈলে একবাৰ অনাদি জন্ম পাপ হয় সংহাৰ। আপোনালোকে এই কথাটো নাভাবিব যে এই কথাখিনি লক্ষ্মীমায়ে কৈছে বা প্ৰমোদ শইকীয়াই কৈছে। আমাৰ কোৱাৰ দিয়াৰ কোনো সামৰ্থ্য নাই। আমি যি দিছো যি কৈছো মহাপুৰুষৰ কথাহে কৈ আছো। মহাপুৰুষে আমাক এইখিনি দি থৈ গৈছে, আমি তাকে আমাৰ মুখেৰে ব্যক্ত মাত্ৰ কৰিছো। যদি আপোনালোকে ভুলতো ভাবে যে এই জ্ঞানখিনি প্ৰমোদ শইকীয়াই দি আছে আমাক, তেনে ভুল হব। মহাপুৰুষৰ কথাখিনিহে আমি আপোনালোকক দিছো। এই কথাষাৰ মনত ৰাখিব। ইয়াত আমাৰ কীৰ্তি বুলিবলৈ অন্য একো নাই। আছে আমাৰ ভক্তি, আছে আমাৰ শ্ৰদ্ধা। এটা পৰমাৰ্থিক কথা এই 752 নম্বৰ কুটটোত প্ৰমাণ কৰা হৈছে। কি কৈছে? ওপৰত কৈ আহিলে অনাদি জন্মৰ পাপ হৰণ হয়। এটা কথাটোত কিমান দিনৰ পৰা এন্ধাৰ হৈ আছে কথাটো মানুহে গম নাপায়, কিন্তু কথাটোত এগছি বন্তি জ্বলাই দিয়াৰ লগে লগে যিমান দিনৰে অন্ধকাৰ নহওক লাগে, ততালিকে বন্তি জ্বলোৱাৰ লগে লগে আন্ধাৰটো নাইকিয়া হৈ যায়। এইটো সত্য কথা। কিমান দিন আন্ধাৰত আছিলে কথাটো হিচাপ নাই,
কিন্তু বন্তি এগছি জ্বলাই দিলে কোঠা ততালিকে পোহৰ হৈ গ'ল। এই যে বন্তি জ্বালিলে, বন্তিয়ে কোঠা পোহৰ কৰিলে, নামৰ মাহাত্ম্য সেয়া। কিন্তু কথাটো এইটো ডাঙৰ কথা, একবাৰো প্ৰদীপ জ্বালিলে নষ্ট হয়। মাত্ৰ জ্বলাই দিলে, এবাৰ বন্তি গছ জ্বলাই দিলে, দিয়াৰ লগে লগে কোঠাটোৰ অন্ধকাৰটো গুচি গ'ল। কিন্তু সেই বন্তি গছ জ্বলি থাকিবলৈ তাত আমি অহৰহ তেল দি থাকিব লাগিব। আৰু সেই তেলটো ক'ত আছে? মহাপুৰুষ শংকৰদেৱে ইমান সুন্দৰ ব্যৱস্থাৰে আমাকে ইয়াত দেখুৱাই দিলে যে আমি আমাৰ আসনত গুণমালা, ঈশ্বৰৰ গুণ লীলাৰ মালা গাঁঠি, ঈশ্বৰৰ নামৰ মালা গাঁঠি গুণমালা তৈয়াৰ কৰা আছে। আৰু তাকে আমি আসনত থৈ দিছো। আৰু তালৈ আমি দণ্ডবতে তাতে আমি শৰণ লৈছো। আৰু আমি তাৰ কাষত এগছি বন্তি জ্বলাই কোঠাটোৰ আন্ধাৰবোৰ দূৰ কৰি দিছো। সেইদৰে সেই গুণমালাত থকা নামৰ মালা অহৰহ আমি গাই সেই বন্তি গছ জ্বলাই থব লাগিব। আন্ধাৰ কোঠা সদায় পোহৰাই ৰাখিব লাগিব। আমাৰ হৃদয়খন আন্ধাৰ হৈ আছে। গতিকে বন্তি গছ আমি জ্বলালো, জ্ঞান ৰূপী বন্তি, নাম ৰূপী তেল আমি সদায় দি থাকিব লাগিব। বন্তি গছ নুমাবলৈ দিব নালাগিব। বন্তি গছ জ্বলালো আৰু তাৰ পিছত আমি আৰু তাত তেল নিদিওঁ। আৰু এবাৰ বন্তি জ্বলালো, কোঠাটো পোহৰ হ'ল। কিন্তু অহৰহ কোঠাটো পোহৰ কৰি ৰাখিবলৈ জ্ঞানৰ বন্তি, ভকতিৰ প্ৰদীপ জ্বালিব লাগিব। তেলকেইটাক ভগৱন্তৰ গুণ নাম। কৃষ্ণ একবাৰো প্ৰদীপ জ্বালিলে নষ্ট হয়। সেইমতে হৰিনাম লইলে একবাৰো অনাদি জন্মৰ পাপ হয় সংহাৰ। অনাদি জন্মৰ ওপৰত যে কৈছে কোঠাটো কিমান দিন আন্ধাৰ হৈ আছে সীমা সংখ্যা নাই, আমি ক'ব নোৱাৰো। তেনেকৈ আমাৰ জীৱটো অনাদি, অৰ্থাৎ ভগৱন্তৰ সৃষ্টি কৰি আমাক ইয়ালৈ পঠোৱাটো অনাদি জন্ম। তাৰ আদিত আমাৰ একো নাই। ভগৱন্তৰ পঠিয়াই দিলে তোমালোকে নিজৰ কৰ্ম ফল ভোগ কৰি মোৰ কাষলৈ আহিবা। সেই অনাদি জন্মৰ পাপ তেওঁ নাইকিয়া গ'ল। পুনৰপি পাপ আকি চাপয় সমীপ, যেদে অন্ধকাৰে যেন নিমাইলে প্ৰদীপ। পুনৰ অন্ধকাৰ আহি যদি সমীপ পায়, বেৰে অন্ধকাৰে যেন নিমাইলে প্ৰদীপ। যেতিয়া প্ৰদীপ গছ নুমাই থাকিব, জ্বলাই দিলো প্ৰদীপ, কিন্তু যদি নুমাই থাকে তেতিয়াহ'লে পুনৰ অন্ধকাৰে আকৌ সেই কোঠাটো আন্ধাৰ কৰি পেলাব, আকৌ আন্ধাৰ আহিব। গতিকে নামৰ আবৃত্তি নেৰে এতেকে মহন্তে, নাচে অন্ধকাৰ যেন প্ৰদীপ থাকন্তে।
সেই প্ৰদীপ গছি অহৰহ আমাৰ অন্ধকাৰ কোঠাটো পোহৰাই ৰাখিবৰ কাৰণে প্ৰদীপ গছি অহৰহ জ্বলাই ৰাখিব লাগিব। সেইকাৰণে মহন্ত সকলে কেতিয়াও নাম মুখত নেৰে। সদা মলবন্তে বাসনা হৈ ক্ষয়, নপজয় পাপ পুনু চিত্ত শুদ্ধ হয়। সদায় নাম লওঁতে লওঁতে আমাৰ বাসনা কৰ্মবন্ধ অৰ্থাৎ নাশ হৈ যায় আৰু নপজয় পাপ পুনু চিত্ত শুদ্ধ হয়। যেতিয়া চিত্ত শুদ্ধ হৈ গল, সেই শুদ্ধ চিত্তত আৰু পাপ কেতিয়াও উপজিব নোৱাৰে। এতে কেছে শাস্ত্ৰে কহে সদায় স্মৰণ। সেইকাৰণে শাস্ত্ৰই আমাক কৈছে স্মৰহু গোবিন্দ মূঢ়, সদায় স্মৰণ কৰা, মোৰ নাম স্মৰণ কৰি থাকা। সদায় শাস্ত্ৰই কৈ আছে। হয়, গাই থাকিবলৈ আমাৰ সময় সুবিধা দেশ কাল স্থানৰ কথা আছে। য'তে ত'তে আমি গাই থাকিব নোৱাৰো, কিন্তু সুঁৱৰিটো থাকিব পাৰো। গতিকে সেইকাৰণে শাস্ত্ৰই আমাক সদায় স্মৰণ কৰিবলৈ কৈছে। য'তে থাকে তাতেই কৰা, গোসাঁই ঠাইলৈ যাব নালাগে। পঢ়িলো সমস্ত তোতৰ নামৰ লক্ষণ। দূত নামৰ লক্ষণৰ কথা তহঁতক বুজাই কলো। গতিকে অজামিলক উপমা দি এই কথাখিনি তহঁতক বুজাই কলো। পঢ়িলো ব্যৱস্থায়িত সমস্ত লোকৰ, সকলো লোকৰ কাৰণে এই কথাষাৰ কলো। শুনো এবে কথা অজামিল ব্ৰাহ্মণৰ। এতিয়া অজামিল ব্ৰাহ্মণৰ কথাটো শুন তহঁতে। যমদূতক তাৰমানে নিশংক কৰিবৰ কাৰণে, যমদূতক সুদৃঢ় বিশ্বাস আনিবৰ কাৰণে এই কথাবোৰ যমদূতক কৈ আছে। যমদূতক কোৱাৰ চলেৰে বিষ্ণুদূতে আমাকে কৈ আছে। অনেক জনমে পাপ কৰি আছে যত মৰণতে সুমৰি নাম দহিল সমস্ত। যে মৰিবলৈ ওলোৱা সময়ত তাৰ যিমান জন্মৰ পাপ আছিলে, কোঠাটোত আন্ধাৰ আছিলে, মৰিব সময়ত সমস্ত পাপ তাৰ নাইকিয়া হৈ গল। আৰু তাৰ পিছত কি হল, শুনিল কৃষ্ণৰ কথা মুখতো আমাৰ, তাৰ পাপ ধ্বংস হৈ গল। নাৰায়ণ অজ্ঞাতে সি উচ্চাৰণ কৰি দিলে। আৰু আমাৰ মুখত তাত পুনৰ তেল দি দিলো আমি তাৰ জ্ঞানত। অৰ্থাৎ আমাৰ মুখত ওলোৱা নাম শুনি দিলে। শুনোতে শুনোতে তাৰ হৃদয় আন্ধাৰ হৃদয়খনো পোহৰ হৈ গল। শুনিল কৃষ্ণৰ কথা মুখতো আমাৰ, আমি যে কৈ থাকিলো কথাবোৰ, তহঁতৰ আগত কৈ আছো, তহঁতক যে কৈ আছো নামৰ মহিমাৰ কথা, এই কথাবোৰ শুনি তাৰ সেই নিজে জ্বলোৱা বন্তি গছিত পুনৰ তেল পৰি গল, ভৰ্তি হৈ গল তেলেৰে। প্ৰভুৰ পৰম কৃপা ভৈল আক প্ৰতি, ইহাক ধৰক তৰা পৰম দুৰ্মতি। গতিকে প্ৰভু কৃপা হৈ গল। গতিকে তহঁতে এওঁক কেতিয়াও নধৰিবি। যদি ধৰ তহঁত দুৰ্মতি হবি। হেনবা বুলিবি দুত ইটো অজামিল, প্ৰায়চিত জানি হৰি নাম নুচ্চাৰিল। কিমতে গুচিবে পাপ অজ্ঞানী বিপ্ৰৰ, শুন এবে দুত হব ইহাৰ উত্তৰ। হয়, যদি তহঁতৰ মনত
কেনেবাকৈ সংশয় হয় যে এই যে অজামিলে নামটো উচ্চাৰণ কৰিছিলে যে মোৰ পাপ নষ্ট হওক, পাপৰ প্ৰায়শ্চিত্ত হওক, এই বুলি ভাবি অজামিলেতো নাম উচ্চাৰণ কৰা নাই। মোৰ পাপ প্ৰায়শ্চিত্ত হওক বুলি তেওঁ উচ্চাৰণ কৰা নাই। প্ৰায়শ্চিত্ত জানি হৰি নাম অনুচ্চাৰিল। প্ৰায়শ্চিত্ত জানি পেলাই তেওঁ উচ্চাৰণ কৰা নাই যে মোৰ প্ৰায়শ্চিত্ত হওক, পাপ হ'ল মোৰ, কাৰণ সেইটো পাপ অন্য কথা নাজানেই তেতিয়াই। শুনো এৰে দুট হব ইহাৰ উত্তৰ, তাৰ উত্তৰো তহঁতক দিওঁ শুন।